প্ৰথম স্থানটো এতিয়া কোনে পাইছে? শংকৰ শিৰোমণি দল শিৱসাগৰ। যিকি নহওক দুটামান দল দেখিছোঁ আনকালে গাই আৰু গুচি যায়গৈ। যাই কি নহওক দিহানাম যিহেতু এই নাম প্ৰতিযোগিতাৰ পৰিৱেশ শৈলী, উপস্থাপন শৈলী, নামৰ বিষয়বস্তু প্ৰত্যেকটো দলেই অনুধাৱন কৰি আহি আজি সকলোৱে ঈশ্বৰৰ নাম সুন্দৰভাৱে প্ৰকাশ কৰিছে। যদিও প্ৰতিযোগিতা আমি কিছু দিশ মন কৰিবলগীয়া হৈছে। প্ৰথম ক্ষেত্ৰত আজি নামতীসকলক মোৰ এনেকুৱা লাগিলে আজি যেন সকলো নামতীয়ে নিজক অকল বেজ দিব বিচাৰিছে। দলক যেন কোনোবাখিনিত অকণমান আঁতৰাই ৰাখি আজি অকণমান নিজকে স্বাৰ্থপৰ কৰি তুলিছে, তেনেকুৱা যেন অনুমান হৈছে। কাৰণ কাৰ্যসূচীখনৰ পিছফালে শ্ৰেষ্ঠ নামতীৰ সংখ্যাটো বেছি আছে। অপ্ৰিয় হ'লেও সত্য যেন লাগিল আজি। বাকী বাদ্যবাদকসকলৰ খুব সুন্দৰ প্ৰকাশ শৈলী, যদিও নাম প্ৰভু ভগৱন্তৰ গুণনাম। এতিয়া নাম আমি তিনিটা ভাগত চাম। মোৰ এটা পৰিচয় আছে, সেয়া নাম হ'ল সৰু কণমানি ল'ৰা এটাই গছত উঠিছে, ঐ ল'ৰা তই নুঠিবি পৰিবি, তই নাম আৰু প্ৰভু ভগৱন্তৰ গুণনাম। এতিয়া নাম ওপৰত উঠি গাইছে নে নামি গাইছে, বাদ্যবাদক সকলৰ ক্ষেত্ৰত কিন্তু আমাৰ অকণমান চকু টান হৈ গৈছে। দাঁত মুখ কামুৰি যেন নাগেৰাটো ফালি পেলাব। এতিয়া খোলটো দগৰি পেলাইছে একদম। এই বাহিৰত কৈ থৈ আহিছে, জাৰি থৈ আহিম এতিয়া। মন কৰিব, এটা সংগীত হ'বলৈ সুৰ, বাদ্য, লয়, তাল সংযোগ থাকিব লাগিব। ঠিক তেনেদৰে এতিয়া আমাৰ নামতীয়ে নামষাৰ গাওঁতে নিজক বেজ দিবলৈ যাওঁতে ইমানেই বজাইছে, নামতীয়ে কি গাইছে আমাৰ শুনাত কোনোবাখিনিত অসুবিধা হৈ গৈছে। গতিকে এই কথাবিলাক আপোনালোকে মন কৰিব। আৰু বিশেষ কথা কৈ থকাৰ এতিয়া পৰিৱেশো নাই। যোৱাকালি 1:30 বজাতেই ইয়াত উপস্থিত হৈ এতিয়া ৰাতিপুৱা প্ৰায় 6 বাজিলে চাগে। গতিকে আমি পোনে পোনে ফলাফললৈ যাব বিচাৰিছোঁ। সকলো দলেই ভাল গাইছে, সকলো দলকেই দিবলৈ মন আছিল, কিন্তু প্ৰতিযোগিতা যিহেতু দায়িত্ব দিছে আমি দিব নোৱাৰোঁ। গতিকে তথাপিও কেইজন বিচাৰক তথা পৰ্যবেক্ষকৰ মতামতসমূহ সংযোগ কৰি আমি এটি ফলাফল আগবঢ়াইছোঁ। আমি প্ৰথমতেই চেমনীয়া দিহানাম প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিব বিচাৰিছোঁ। তৃতীয় স্থান লাভ কৰিছে কপৌফুল সাংস্কৃতিক গোষ্ঠী চেমনীয়া দিহানামৰ দল দুলীয়াজান। দ্বিতীয় স্থান লাভ কৰিছে সপ্তসুৰ দিহানাম দল দুলীয়াজান। আৰু প্ৰথম স্থান লাভ কৰিছে বকুল বৃন্দাবন দিহানামৰ দল চেপন। ইয়াৰ পিছত আমি আগবাঢ়িছোঁ মহিলা দিহানামৰ ফলাফলৰ দিশে। তৃতীয় স্থান লাভ কৰিছে শ্ৰীকণ্ঠ দিহানাম দল দুলীয়াজান। দ্বিতীয় স্থান লাভ কৰিছে পাৰিজাত দিহানাম দল লিডু। প্ৰথম স্থান লাভ কৰিছে কোনে? হৰিপ্ৰিয়া দিহানাম দল যোৰহাট। এতিয়া আহোঁ পুৰুষৰ দলটোলৈ। পুৰুষৰ ৰিজাল্ট লাগে নে নালাগে? তৃতীয় স্থান লাভ কৰিছে পাৰ্থ সাৰথী দিহানাম দল। দ্বিতীয় স্থান লাভ কৰিছে কপৌফুল আধ্যাত্মিক শিল্পী সমাজ সাৰংগপানী দিহানামৰ দল যুটীয়াভাৱে। প্ৰথম স্থানটো এতিয়া কোনে পাইছে? শংকৰ শিৰোমণি দল শিৱসাগৰ।
এতিয়া আহোঁ শ্ৰেষ্ঠ নেগেৰাবাদক। শ্ৰেষ্ঠ নেগেৰাবাদক লাভ কৰিছে যুটীয়াভাৱে প্ৰথম স্থান সমন্বয় শিল্পী সমাজ ডিব্ৰুগড়, দ্বিতীয় স্থান সুদৰ্শন শিল্পী সমাজ বৰহাট, শ্ৰেষ্ঠ নামতি লাভ কৰিছে বংশীধনী দিহানাম দল লখিমপুৰ আৰু যুটীয়াভাৱে লাভ কৰিছে সপ্তসুৰ চেমনীয়া দিহানাম দল দুলীয়াজান। শ্ৰেষ্ঠ খোলবাদক লাভ কৰিছে কুঁহিপাত চেমনীয়া দিহানামৰ দল দুলীয়াজান। আমাৰ ফলাফল ইমানেই। পুনৰবাৰ আমি আপোনালোকৰ জ্ঞাতাৰ্থে পাঠ কৰি দিছোঁ। পুৰুষ দিহানামৰ দল প্ৰথম স্থান শংকৰ শিৰোমণি দল শিৱসাগৰ, দ্বিতীয় স্থান সাৰংগবাণী দিহানামৰ দল কপৌফুল আধ্যাত্মিক শিল্পী সমাজ যুটীয়াভাৱে, তৃতীয় স্থান পাৰ্থসাৰথী দিহানামৰ দল। মহিলা দিহানামৰ দলৰ ফলাফল প্ৰথম স্থান খৰিপীয়া দিহানামৰ দল যোৰহাট, দ্বিতীয় স্থান পাৰিজাত দিহানামৰ দল লিডু, তৃতীয় স্থান শ্ৰীকণ্ঠ দিহানামৰ দল দুলীয়াজান। চেমনীয়া দিহানাম নাম প্ৰতিযোগিতাৰ ফলাফল প্ৰথম স্থান বকুল বৃন্দাবন দিহানামৰ দল চেপন, দ্বিতীয় স্থান সপ্তাহুৰ দিহানামৰ দল দুলীয়াজান, তৃতীয় স্থান কপৌফুল সাংস্কৃতিক গোষ্ঠী চেমনীয়া দিহানামৰ দল দুলীয়াজান। আমি কেউটি দললৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। অনাগত দিনত গুৰু ধৰ্মত শুদ্ধ আৰু সত্য আৰু সততাৰে এই মঞ্চত প্ৰৱেশ কৰি আৰু সবল আৰু শক্তিশালীকৈ লগ পোৱাৰ আশাৰে আজিলৈ আমি সকলোৱে বিদায় মাগিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ কৃষ্ণ।